বোকাজানৰ সৰিয়হজানৰ গুৱাহাটীয়া গাঁৱত অনুষ্ঠিত হোৱা বিহু কৰ্মশালাৰ আজি সামৰণি পৰে। ৰাজ্যৰ চৌদিশে এতিয়া বিহুৰ উন্মাদনা। ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ চলিছে ৰঙালী পাদৰাৰ ব্যাপক প্ৰস্তুতি। সৰিয়হজান গুৱাহাটীয়া গাঁওবাসীৰ উদ্যোগত সৰিয়হজান নামঘৰ প্ৰাংগণত যোৱা 22 মাৰ্চ তাৰিখৰ পৰা 10 দিনীয়াকৈ অনুষ্ঠিত কৰা হৈছিল বিহু কৰ্মশালা। নৱপ্ৰজন্মক অসমীয়াৰ হিয়াৰ আমঠু ৰঙালী বিহু শিকোৱাৰ মানসেৰে গাঁওবাসীৰ এই প্ৰয়াস। এটা চিন্তা চৰ্চা কৰিলোঁ যে সমাগত বিহু ৰঙালী বিহু আহি আছে, গতিকে ল'ৰা ছোৱালীখিনিক আমাৰ উঠি অহা নৱপ্ৰজন্মক আমি কিবা এটা শিকাব পাৰোঁ নেকি। তাৰে আমি কেইজনমান যুৱ বন্ধুৱে আমি মিলি পেলাই এটা প্ৰচেষ্টা ল'লোঁ, কথা পাতিলোঁ, প্ৰশিক্ষকসকলৰ লগতো কথা পাতিলোঁ। গতিকে তেনেকৈ আমি চিন্তা চৰ্চা কৰি যোৱা মাৰ্চ মাহৰ 24 তাৰিখৰ পৰা 10 দিনীয়া কাৰ্যসূচীৰে আমি বিহু কৰ্মশালাৰ ইয়াত আয়োজন কৰিছোঁ আৰু আজি আমাৰ সফল সমাপ্তি হ'ব। 10 দিন হৈ গ'ল। আমি গোলাঘাটৰ পৰা প্ৰশিক্ষক আনিছোঁ, ঢুলীয়া আৰু নাচনীও আমি তেনেকৈ নাচনীসকলক শিকাবৰ কাৰণে আনিছোঁ। যুৱ প্ৰজন্মই যাতে আমাৰ বিহুখনক বাপুতিসাহোন বিহুটোক পাহৰি যাব নোৱাৰে, তাৰ কাৰণে প্ৰচেষ্টা কৰি আমি এই বিহু কৰ্মশালাৰ আয়োজন কৰিছোঁ, যাতে বিহুটো শুদ্ধ পথত আমি শিকাই পেলাই ল'ৰা ছোৱালীখিনিক শুদ্ধ পথেৰে বিহুৰ বস্তুটো আমি শিকাব পাৰোঁ, তাৰ কাৰণে প্ৰচেষ্টা কৰিছিলোঁ। আমি এইটোৱে সংবাদ মাধ্যমৰ যোগেদি আহ্বান কৰিব বিচাৰিছোঁ যে বিহুৰ যি অপসংস্কৃতি আজিকালি সৃষ্টি হ'ব ধৰিছে, বিহুৰ আমাৰ যি আগৰ যি বিহু আছিলে সেই বিহু আজিকালি হেৰাই যাব ধৰিছে, যাৰ কাৰণে আমি প্ৰশিক্ষক আনিছোঁ। প্ৰশিক্ষক আনি আমাৰ যি আগৰ বিহু আছিলে, আগৰ প্ৰকৃত যি বিহু, সেই বিহু আমি শিকাবৰ কাৰণে ল'ৰা ছোৱালীক উঠি অহা প্ৰজন্মক আমি শিকাবৰ কাৰণে চেষ্টা চলাইছোঁ। তাৰে এই প্ৰয়াস কৰা হৈছে। নিশ্চয়কৈ 10 দিনত বিহু এটা ঢোলৰ পৰা আদি কৰি পেপাৰৰ পৰা আদি কৰি নাচৰ পৰা আদি কৰি ইয়াত বহুত ধৰণৰ বস্তু থাকে। বিহু বুলি ক'লে আমি বহুত বস্তুৱে আমি পাওঁ, গতিকে 10 দিনত আমি সকলোখিনি সম্ভৱ নহয় যদিও আমি 10 দিনত যিমানখিনি পাৰিছোঁ আমি ল'ৰা ছোৱালীসকলক বা নাচনী ঢুলীয়াসকলক আমি শিকাবলৈ চেষ্টা কৰিছোঁ প্ৰশিক্ষকসকলৰ দ্বাৰা। আমি ভৱিষ্যতেও এই প্ৰচেষ্টা অব্যাহত ৰাখিম। এইবাৰ আমি প্ৰথমকৈ পাতিছোঁ, অহা বছৰলৈ ইয়াতকৈ আমি ডাঙৰকৈ আৰু বিহুৰ কৰ্মশালা পাতিম, চিন্তা চৰ্চা কৰিম, যাতে উঠি অহা নৱপ্ৰজন্মই এই বিহুক ধৰি ৰাখিব পাৰে, উঠি অহা নৱপ্ৰজন্মই যাতে বিহুৰ কৃষ্টি সংস্কৃতি শুদ্ধ ৰূপত লৈ যাব পাৰে সমাজলৈ। উক্ত বিহু কৰ্মশালাটো গোলাঘাট পথাৰৰ বাবা গগৈ, বিৰিঞ্চি কুমাৰ বৰুৱা আৰু নুমলীগড়ৰ মৌচুমী ঠেঙাল প্ৰশিক্ষক হিচাপে উপস্থিত থাকে। জনত যি কৰ্মশালা 10 দিনীয়া আপোনাৰ প্ৰশিক্ষক আমি 3গৰাকী আমি যি প্ৰশিক্ষণ দিয়া হৈছিলে, 10 দিনত তেওঁলোকে যিখিনি শিকিবলগীয়া আছিলে বহুতখিনি আগবাঢ়ি তেওঁলোকে শিকিছে আৰু আগন্তুক তেওঁলোকে শিকিব বুলি আমি পুনৰ আশা ৰাখিছোঁ। আৰু এই কমিটিসকলে যিটো আয়োজন কৰিছে 10 দিনীয়া কৰ্মশালা, এইখিনি কৰাত আমি খুবেই আনন্দিত আৰু আগন্তুক আহি থকা দিনত যাতে আৰু সফল হয় আৰু যিসকল প্ৰশিক্ষকে আমি তেওঁলোকক শিকাইছিলোঁ সেইখিনি যিমতে আমি শিকাবলগীয়া আছিলে আমি হয়তো পোৱা নাই, তথাপিও যিমানখিনি চেষ্টা কৰিছোঁ আগবাঢ়ি গৈছোঁ শিকাবলৈ। এইখিনি যদি শিকাবলৈ যাওঁতে অনেকখিনি আমাক ভুলো হ'ব পাৰে, শস্যখিনি ভুলখিনি ক্ষমাপণ কৰিব বুলি আমি পুনৰ হাৰা ধৰিছোঁ। আমাৰ পৰা আমি যিখিনি তেওঁলোকক শিকাইছিলোঁ বহুতখিনি তেওঁলোকে আগবাঢ়ি গৈছে আৰু বহুতখিনি তেওঁলোকে শিকিছেও, আৰু আগন্তুক দিনত আকৌ পুনৰ কৰ্মশালাত তেওঁলোকে অংশগ্ৰহণ কৰিলে বহুতখিনি সফল হ'ব। বহুত সুখী, সহায় ৰাইজৰ সহযোগত আমি বহুতখিনি আগবাঢ়িছোঁ আৰু ইয়াৰ যিসকল বয়োজ্যেষ্ঠসকল তেওঁলোকে আমাক যিখিনি সহায় সহযোগ কৰিছে আৰু কমিটি যিসকল বিষয়ববীয়াসকল তেওঁলোকে যিখিনি আমাক সহায় সহযোগ কৰিছে বহুত আমি সুখী হৈছোঁ আৰু ভৱিষ্যত আকৌ পুনৰ লগ পাম বুলি মই নমস্কাৰ জনাইছোঁ। সামৰণিৰ দিনটোত সভাপতি ভদ্ৰেশ্বৰ মেধি, সম্পাদক দীপক মেধি, জ্যেষ্ঠ ব্যক্তি গোবিন্দ মজুমদাৰ, মদন মেধি, বিশিষ্ট ব্যৱসায়ী দীপেন চাংমা,
পৱনজন সিং চৌহানৰ উপৰিও ভালেকেইজন ব্যক্তি উপস্থিত থাকে। আজিৰ সামৰণিৰ দিনটোত গাঁৱৰ মহিলাসকলে বিহুৰ পৰম্পৰা ৰক্ষা কৰি সমজুৱা কৰ্মশালা থলীতে পিঠা লাৰুৰ লগতে বিভিন্ন ধৰণৰ আনন্দ ফূৰ্তিৰ ভাগ দিয়ে। পিঠা আজি মানে আমি বিহু আদৰণি হিচাপে 10 দিনীয়া কৰ্মশালা প্ৰতিযোগিতা গ্ৰহণ কৰিছিলোঁ। আজি অন্তিমটো দিনত আজি আদৰণি হিচাপে আমি বিহু পিঠা কৰিছোঁ। বিহু কৰ্মশালাৰ কাৰণে কৰিছোঁ। কেনেকুৱা লাগিলে এইবাৰ প্ৰথমবাৰ আপোনাক? ভাল লাগিছে। ভাল লাগিছে। ভাল লাগিছে। আছে গোটেই গাঁওখনে মিলি কৰিছে। কি বনালে? লাডু বনাইছোঁ, পিঠা বনাই আছোঁ। আমি কিনি লৈছোঁ, আমাৰ কমিটিয়ে যোগাৰ কৰিছে। বোকাজানৰ পৰা ৰাহুল শ্যামৰ ৰিপৰ্ট, এনিটাইম 24।